1 নম্বৰ প্ৰশ্ন জাতীয় পতাকাৰ সমাজত থকা চক্ৰই কি সূচায় উত্তৰ উন্নতি আৰু প্ৰগতিক সূচায় 2 নম্বৰ প্ৰশ্ন ভাৰতৰ জাতীয় পশু কি উত্তৰ বাঘ 3 নম্বৰ প্ৰশ্ন ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল উত্তৰ 1935 চনৰ 1 এপ্ৰিলত 4 নম্বৰ প্ৰশ্ন ভাৰতৰ জাতীয় চৰাই কি উত্তৰ ময়ূৰ 5 নম্বৰ প্ৰশ্ন কোনে মহাত্মা গান্ধীক জাতিৰ পিতা আখ্যা দিছিল উত্তৰ সুভাষ চন্দ্ৰ বোস 6 নম্বৰ প্ৰশ্ন লোকসভাৰ কাম-কাজ কোন ভাষাত চলে উত্তৰ হিন্দী আৰু ইংৰাজী ভাষাত 7 নম্বৰ প্ৰশ্ন ভাৰতৰ জাতীয় ফুল কি উত্তৰ পদুম ফুল 8 নম্বৰ প্ৰশ্ন বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী কোন উত্তৰ নৰেন্দ্ৰ মোদী 9 নম্বৰ প্ৰশ্ন ভাৰতৰ জাতীয় খেল কি উত্তৰ কাবাডী 10 নম্বৰ প্ৰশ্ন বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীজনৰ নাম কি উত্তৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 11 নম্বৰ প্ৰশ্ন ভাৰতৰ সৰ্বাধিক শিক্ষিত লোক থকা ৰাজ্যখনৰ নাম কি উত্তৰ কেৰালা 12 নম্বৰ প্ৰশ্ন ভাৰতবৰ্ষত সেনা দিৱস কিমান তাৰিখে উদযাপন কৰা হয় উত্তৰ 15 জানুৱাৰীত 13 নম্বৰ প্ৰশ্ন চীন আৰু ভাৰতৰ যুদ্ধ কেতিয়া হৈছিল উত্তৰ 1962 চনৰ 20 অক্টোবৰ 14 নম্বৰ প্ৰশ্ন বায়ু সেনা দিৱস কোন তাৰিখে পালন কৰা হয় উত্তৰ 8 অক্টোবৰ 15 নম্বৰ প্ৰশ্ন আটাইতকৈ ডাঙৰ চিৰিয়াখানা ক'ত অৱস্থিত উত্তৰ কলকাতা জুলজিকেল গাৰ্ডেন 16 নম্বৰ প্ৰশ্ন আটাইতকৈ বেছি অৰণ্য থকা ৰাজ্য কোনখন উত্তৰ মধ্য প্ৰদেশ 17 নম্বৰ প্ৰশ্ন নোবেল বঁটা বিজয়ী প্ৰথম ভাৰতীয়জন কোন আছিল উত্তৰ ৰবীন্দ্ৰনাথ ঠাকুৰ 18 নম্বৰ প্ৰশ্ন কৰ্ণাটকৰ পুৰণি নাম কি আছিল উত্তৰ মহীশূৰ 19 নম্বৰ প্ৰশ্ন বৰ্তমান ভাৰতৰ আটাইতকৈ ডাঙৰ চাহ বাগিচা কোনখন উত্তৰ শোণিতপুৰ জিলাৰ মনাবাৰী চাহ বাগিচা 20 নম্বৰ প্ৰশ্ন কিমান চনত মহাত্মা গান্ধীয়ে প্ৰথমবাৰ অসম ভ্ৰমণ কৰিছিল উত্তৰ 1921 চনত 21 নম্বৰ প্ৰশ্ন ভাৰতীয় দৰ্শন মতে কোন গৰাকী দেৱতা শেষনাগ আসনত বহে উত্তৰ ভগৱান বিষ্ণু 22 নম্বৰ প্ৰশ্ন ভগৱান শিৱই ৰাৱণক দান কৰা তৰোৱালখনৰ নাম কি আছিল উত্তৰ চন্দ্ৰহাস কাদক 23 নম্বৰ প্ৰশ্ন হিন্দু দৰ্শন মতে ভগৱান শিৱৰ পৰিয়ালৰ সদস্য সংখ্যা কেইজন উত্তৰ 6 জন 24 নম্বৰ প্ৰশ্ন মহাভাৰতত ভীমৰ শক্তিক কেইটা হাতীৰ লগত তুলনা কৰা হৈছে উত্তৰ 17টা 25 নম্বৰ প্ৰশ্ন ৰাৱণ পুত্ৰ মেঘনাদক কোনে বধ কৰিছিল উত্তৰ লক্ষ্মণে 26 নম্বৰ প্ৰশ্ন যমুনা নদীত শ্ৰীকৃষ্ণৰ হাতত মৃত্যু হোৱা ভয়ানক সাপটোৰ নাম কি উত্তৰ কালিয়ানাগ 27 নম্বৰ প্ৰশ্ন হিন্দু দৰ্শন মতে লক্ষ্মণ কোন দেৱতাৰ অৱতাৰ আছিল উত্তৰ নাগ 28 নম্বৰ প্ৰশ্ন কোন গৰাকী যোদ্ধাৰ অস্ত্ৰ নাঙল আছিল উত্তৰ বলৰাম 29 নম্বৰ প্ৰশ্ন অৰ্জুনৰ ৰথখনৰ নাম কি আছিল উত্তৰ কপিডছ 30 নম্বৰ প্ৰশ্ন কোৰাণ আৰু বাইবেল মতে মানৱ জাতিৰ আদি পুৰুষ কোন উত্তৰ আদম আৰু ইভ